নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা ভাল খবৰ লৈ আহিছো এসএসসি জিডি কনষ্টেবলৰ 2023 ৰ যিখিনি পদ আছিল সেই পদবিলাকত যোনসকল ক্যান্ডিডেটে সিবিটি ৰিটেন এক্সাম যদি কোৱালিফাই কৰিছে তেতিয়া হলে আপোনালোকৰ বাবে আহিছে এটা বহুতে ভাল খবৰ ফাইনালি অফিচিয়েল নোটিফিকেশন জাৰি কৰা হৈছে এই পদবিলাকৰ PTN PST physical efficiency test and physical listener test document verification and medical examination বাবে এবা এসএসসি জিডি কনষ্টেবলৰ সিলেকশন প্ৰসেস বহুতো হাল সলনি কৰা হৈছে আৰু এটা আপোনালোকৰ বাবে গুড নিউজ আহিছে সকলো তথ্য ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই দেখিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে 2025 ৰ বাবে ইতিমধ্যে 39481 টা পদৰ এপ্লাই চলি আছে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে এপ্লাই কৰিব পাৰিব আৰু এই পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম যদি ৰিটেন এক্সামৰ বাবে এতিয়াৰ পৰা যদি ভালকে তৈয়াৰী কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছো কিয়ন পাবলিকেশন চেপ্টাৰ ওয়াইজত সলভ বুক আপোনালোকে পাই যাব ইয়াতে ম্যাথছ পাই যাব ৰিজনিং পাই যাব জিকে পাই যাব সকলো বিলাকৰ কাৰণে বুক চেপ্টাৰ ওয়াইজত সলভ বুক আপোনালোকে পাই যাব ইয়াতে আপোনালোকে 2013 পৰা 2024 লৈকে যিমান বিলাক এক্সাম হৈছিল এসএসসি জিডি কনষ্টেবলত সকলো বিলাকৰ পেপাৰ সলভ পেপাৰ চেপ্টাৰ ওয়াইজত আপোনালোকে বুক अवेलेबल পাই যাব যদি লব বিচাৰে ভিডিও ডেসক্ৰিপচনত আমাজনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে বাই কৰি লব পাৰিব কিয়ন পাবলিকেশন এটা মেইন কথাটো হ'ল যে এসএসসি জিডি কনষ্টেবলৰ এবা ফিজিক্যাল টেষ্ট ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সামিনেশন একেলগে অনুষ্ঠিত হ'ব আগতে হয়তো আপোনালোকৰ ভাগ ভাগকে হয় তা প্ৰথমতে আপোনালোকৰ ফিজিক্যাল টেষ্ট দিবলৈ মাতে ফিজিক্যালৰ পিছত আৰু এটা কাট অফ মাৰ্ক মাৰে মেডিকেল এক্সাম দিবলৈ কিন্তু এবা আপোনালোকৰ তেনেকুৱা নহয় যোনসকল ক্যান্ডিডেটে ৰিটেন এক্সাম কোৱালিফাই কৰিছে ৰিটেন এক্সামৰ পিছত যোনসকল ক্যান্ডিডেটে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰিব ফিজিক্যাল ইফিচিয়েন্সি টেষ্ট এন্ড ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই কৰিব তেওঁলোকে সকলোৱে ডকুমেন্ট ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন দিবলৈ পাব ইয়াতে কাট অফৰ কোনো কথাই নাই ডাইৰেক্টলি ফাইনেল মেৰিট লিষ্ট হ'ব ইয়াতে আপোনালোকে ডাইৰেক্টলি আপোনালোকে যদি ফিজিক্যাল টেষ্ট কোৱালিফাই কৰে নেক্সট আপোনালোকে ডকুমেন্ট ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন দিবলৈ অল ক্যান্ডিডেটে পাব ফাইনালি এই নোটিছখনত স্পষ্টভাৱে লিখা আছে এটা বহুতে ভাল খবৰ এবাৰ আপোনালোকৰ মেডিকেল টেষ্ট দিবলৈ আপোনালোকৰ এক্সট্ৰাকে কাট অফ নামাৰে ফিজিক্যাল টেষ্টৰ লগতে একেলগে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন এন্ড মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব আৰু ইয়াতে কেতিয়া পৰা ফিজিক্যাল টেষ্ট হ'ব তাৰে ইয়াৰ ডেট মেনশন কৰা নাই কিন্তু আৰু আপোনালোকক এটা নোটিছ দেখাই দিছিলো যেটো ডিপাৰ্টমেন্টলি আহিছিলে যে 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ PTN PST ষ্টাৰ্ট হ'ব বুলি সেই নোটিছখনৰ উল্লেখ আছে আৰু সেই দিনৰ পৰা আপোনালোকৰ PTN PST হ'ব বুলি আপোনালোকে ধৰি লওক আৰু ইয়াৰ এডমিট কাৰ্ড 4-5 দিনৰ ভিতৰত আপোনালোকৰ আহি যাব হয়তো আপোনালোকৰ ছেপ্টেম্বৰ 18-19 তাৰিখ মানে আপোনালোকে PTN PST কাৰণে হয়তো আপোনালোকে এডমিট কাৰ্ড পাই যাব সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ